তিতাবৰৰ ৰাজপথত তয়াময়াৰণ কেমেৰাৰ সন্মুখতে এখন স্কুটিয়ে মহতিয়াই নিলে এগৰাকী পথচাৰীক হঠাৎ লাগিল ৰাজপথত হোৱা ধোৱা আচলতে এয়া কোনো পথ দুৰ্ঘটনাৰ দৃশ্য নহয় এয়া অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত সুৰক্ষিত অসমৰ বাবে বাতৰ নাটৰ উদ্বোধনী অনুষ্ঠানহে পথ দুৰ্ঘটনা অগ্নিকাণ্ড ধুমুহা বৃষ্টিপাত হাতী মানুহৰ সংঘাত আদিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ উদ্যোগত তিতাবৰত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে কৰা হৈছে বাতৰ নাট তিতাবৰৰ বিভিন্ন প্ৰান্তত গাঁৱৰ চুকে কোণে সজাগতা সৃষ্টি আৰু বৃদ্ধিৰ বাবে পৰিৱেশন কৰিব 10খনকৈ বাতৰ নাট আৰু এই বাতৰ নাটৰ উদ্বোধনী অনুষ্ঠানৰ অংশস্বৰূপে তিতাবৰ ষ্টেচন তিনিআলিত দেখা পোৱা হ'ল এই পৰিৱেশ আমাৰ অসমৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৃষ্ঠপোষকতাত আমাৰ যোৰহাট জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আমাৰ আটাইকেইটি ৰাজহ চক্ৰতে 10খনকৈ বাতৰ নাট অনুষ্ঠিত কৰি জিলাখনৰ বিভিন্ন অঞ্চলত সকলো চুককোণ সামৰি পেলাই প্ৰতিটো ৰাজহ চক্ৰতে 10খনকৈ বাতৰ নাট অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছে আৰু উক্ত বাতৰ নাটৰ জৰিয়তে আমাৰ যিসমূহ দুৰ্যোগসমূহৰ বিষয়ে ৰাইজক সজাগ কৰা ডুজ এণ্ড ডোনটছ বা কৰিবলগীয়া বা কৰিব নলগীয়াখিনিৰ বিষয়ে ৰাইজক আভাস দিয়া বা তেওঁলোকক অৱগত কৰাৰ এক প্ৰয়াস কৰা হৈছে তাৰে আজি আৰম্ভণি অনুষ্ঠান হিচাপে আমি তিতাবৰ ৰাজহ চক্ৰ বা তিতাবৰ সমজিলাত আজি এই শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ল এই ৰাজহ চক্ৰৰ অন্তৰ্গত 10টি স্থানত বাতৰ নাট প্ৰদৰ্শন হ'ব তাতে আজি এটা অনুষ্ঠান হৈ গ'ল আমি বিভিন্ন বিষয়বস্তু সামৰি লৈছোঁ আজিটো আছিলে ধৰক পথ দুৰ্ঘটনা এই ধৰণে কিছু দাঁতি কাষৰীয়া অঞ্চলত আমি হাতী মানুহৰ সংঘাতৰ পৰা আমি ৰক্ষা পাবলৈ কি কৰিব লাগে কি কৰিব নালাগে তাৰ উপৰিও আমাৰ অন্যান্য প্ৰাকৃতিক দুৰ্যোগ যেনে ধুমুহা শিলাবৃষ্টি ঠাণ্ডাৰ মানে বজ্ৰপাত আৰু ভূমিকম্প অগ্নি আদিৰ দৰে দুৰ্যোগৰ পৰাও আমি পৰিত্ৰাণ পাবলৈ বা দুৰ্যোগৰ সময়ত আমি কি কৰিব লাগে নিজকে ৰক্ষা কৰিবৰ বাবে সজাগ সচেতন কৰিবৰ বাবে আমি প্ৰয়াস কৰিছোঁ আশা কৰিছোঁ ৰাইজে আমাৰ প্ৰচেষ্টাক আদৰি ল'ব আৰু ইয়াৰ নাটকৰ জৰিয়তে মনোৰঞ্জনৰ মাজেৰে যি আমি বাৰ্তা দিব বিচাৰিছোঁ ৰাইজক এই বাৰ্তা ৰাইজলৈ সঠিকভাৱে ৰাইজৰ মাজলৈ যাব আৰু তাৰে আশা কৰিছোঁ আৰু ৰাইজেও যাতে আমাক সহযোগ কৰি উক্ত বাৰ্তাখিনি আৰু আগলৈ বিয়পাই দিয়ে আৰু জিলাখনত আমাৰ দুৰ্যোগৰ ক্ষেত্ৰত আমাৰ নিজকে অকণমান সজাগ সচেতন কৰি ৰখাৰ ক্ষেত্ৰত সকলোৱে যেন সহায়ৰ হাত আগবঢ়ায় ধন্যবাদ আমাৰ তিতাবৰ ৰাজহ চক্ৰৰ আণ্ডাৰত আমি 10খন নাটক ষ্ট্ৰীট প্লে কৰি আছোঁ তাত আমি বেলেগ বেলেগ বিষয় লৈছোঁ যেনেকৈ আপুনি জানে তিতাবৰত বৰ্তমান এই বিহুৰ আগে পিছে বহুতকেইটা জুই লাগি এজন মানুহ মৃত্যুবৰণো হৈছিলে আমাৰ বৰহুলাতো এটা এক্সিডেণ্ট হৈছিলে ফায়াৰ এক্সিডেণ্ট সেইকাৰণে আমি ফায়াৰৰ ওপৰত আমি নাটক কৰিম তাৰপিছত আপোনালোকে জানে আমাৰ যোনখিনি তিতাবৰ মৰিয়নি অঞ্চলত তাত বহুত হাতী মানুহৰ সংঘাত হৈ আছে সেইকাৰণে হাতী মানুহৰ সংঘাতৰ ওপৰতো আমাৰ ষ্ট্ৰীট প্লে হ'ব তাত আজি আপোনালোকে নিজে দেখিলে ইয়াত যোনখিনি আপোনাৰ আজি যোনখন নাটক হ'ল ৰোড এক্সিডেণ্টৰ ওপৰত সেইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয় সেইটো হৈ আছে আৰু বৰহুলা এৰিয়াত আমাৰ মেক্সিমাম সেইটো হৈ আছে কি বুলি কয় আপোনাৰ ষ্টৰ্ম ইনচিডেণ্ট বহুত বেছি হয় ষ্টৰ্ম ইনচিডেণ্ট যোনটো বতাহ ধুমুহা হয় সেইটোৰ ওপৰতো আমাৰ নাটক হ'ব আমি বৰ্তমান 10খন নাটকৰ ভিতৰত আজি এখন শেষ হ'ল আৰু 9খন আছে আমি বেলেগ বেলেগ বিষয়ত আমি ৰাইজক সজাগ কৰিবলৈ ব্যৱস্থা লৈছোঁ হয় হেলমেট সেইটোৰ বাবে আমাৰ এছ ডি পি অ' ডাঙৰীয়াই অলৰেডি কৈছেই যে হেলমেট আমি জোৰ জবস্তি পুলিচৰ ভয়ত মানুহে হেলমেট পিন্ধিলে নহ'ব আজিকালি ল'ৰা ছোৱালীবিলাকক দেখিছোঁ হাতত হেলমেটটো লৈ পুলিচ আহিলে হেলমেটটো পিন্ধে তাৰপিছত হেলমেটটো খুলি দিয়ে সেইটো একচুৱেলি নিজৰ ছেল্ফ ৰিয়েলাইজেশ্যন যেতিয়ালৈকে নহয় কিন্তু আমাৰ পুলিচে বহুতখিনি ষ্টেপছ লৈছে আৰু আমি বাতৰ নাট যোনখিনি হ'ব 1-2খন বাতৰ নাট আমি স্কুলতো কৰিবলৈ ব্যৱস্থা লৈছোঁ গোটেই তিতাবৰ ৰাজহ চক্ৰৰ আণ্ডাৰ যিমানখিনি ভিতৰুৱা অঞ্চল আছে তাতো আমাৰ আছে আমি চবতে কৰিবলৈ গৈ আছোঁ তিতাবৰৰ পৰা চন্দন কলিতা ৰিপৰ্ট NU 24